সকলোৱে কয় ভালে থাকিবি, কিন্তু কোনেও নকয় যে তোক ভালে ৰখাৰ দায়িত্ব মোৰ। আত্মহত্যা মহাপাপ, এই কথাটো ভাবিয়েই বাচি আছে বহুতো জীৱন্ত লাজ। আঁতৰি যোৱাৰ বহু ৰাস্তা থকাৰ পিছতো বহুতে আঁতৰি নাযায়। আৰু কিছুমান এনেকুৱা মানুহ আছে যিয়ে আঁতৰি যোৱাৰ অজুহাত নাথাকিলেও অজুহাত উলিয়াই গুচি যায়। মনক এদিন মই প্ৰশ্ন কৰিলোঁ, যদি তোমাক এৰি কোনোবা আঁতৰি যায় তেতিয়া তুমি কি কৰিবা? তেতিয়া মনে ক'লে, যিজন আঁতৰি যায় সি কেতিয়াও আপোন নহয়, কিয়নো আপোনজন কেতিয়াও আঁতৰি নাযায়। যিজন মানুহে অলপতে বহুত সুখী হয়, সেই মানুহজনে কিন্তু অলপ আঘাত পালেই বৰ কষ্ট পায়। আনন্দ পোৱাৰ ক্ষমতা যাৰ যিমান বেছি, কষ্ট পোৱাৰ ক্ষমতাও সিমানেই বেছি। প্ৰিয়জনক প্ৰয়োজন বনোৱা, কিন্তু প্ৰয়োজনত কাকো প্ৰিয়জন নবনাবা। মানুহ দুটা ক্ষেত্ৰত বৰ অসহায়। এটা হ'ল মানুহে দুখ বিক্ৰী কৰিব নোৱাৰে, আৰু আনটো হ'ল মানুহে সুখক কিনিব নোৱাৰে। এইটো কলিযুগ হয় বন্ধুসকল। ইয়াত শত্ৰুৰ পৰা নহয়, নিজৰ আপোনবোৰৰ পৰাহে সাৱধান হওক। আনৰ বেছি ভুল দেখা মানুহবোৰেই পৃথিৱীৰ আটাইতকৈ বেয়া মানুহ। মানুহে বেছিকৈ নিজৰ পচন্দ লোকৰ বাবেই জ্বলে। তিতা লগা কিন্তু সত্য কথা। ভাটৌৱে জলকীয়া খায়ো মিঠা মাত দিয়ে, কিন্তু দুখৰ বিষয় মানুহে ইমান দামী চেনি খায়ো তিতা কথা কয়। যদি কাৰোবাক সন্মান নিদিয়ে নাই, কিন্তু চাৰিজন মানুহৰ লগত বহি কাৰো বদনাম নকৰিব। যি কথা হৃদয়ত আছে ক'বলৈ সাহস কৰক, আৰু যি কথা আনৰ হৃদয়ত আছে সেইটো বুজিবলৈ যত্ন কৰক। অন্তৰখনে আজিকালি আপত্তি কৰিবলৈ ভয় কৰা হ'ল, কিয়নো মানুহবোৰে ভুল শুধৰণি কৰাৰ পৰিৱৰ্তে সংগ এৰিবলৈহে পচন্দ কৰা হ'ল। ভুল মানুহ প্ৰত্যেকৰে জীৱনলৈ আহে, কিন্তু শিক্ষা সদায় সঠিক দি থৈ যায়। মৰিবলৈ বিষ অকণমান খালেই যথেষ্ট, কিন্তু জীয়াই থাকিবলৈ বহুতো বিষ খাব লগা হয়। সময়ে কৈ দিয়ে কোন কাৰ কিমান আপোন। ভাগ্যই প্ৰতাৰণা নকৰে, প্ৰতাৰণা কৰে সেইসকলে যাৰ ওপৰত আমি নিজতকৈ বেছি বিশ্বাস কৰিছিলোঁ। হাঁহি হাঁহি জীৱনটো পাৰ কৰা, পাহৰি যোৱা সেইসকলক যিয়ে তোমাক পাহৰি গৈছে। বিশ্বাস কৰা সকলতকৈ মূৰ্খ বিশ্বাস ভঙাসকল, কিয়নো তেওঁ এটা ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে এজন মৰমৰ মানুহ হেৰুৱাইছে। হৃদয়ৰ আঘাতবোৰ দুনিয়াখনক নেদেখাব, কাৰণ সকলো মানুহে হাতত নিমখ লৈ থিয় হৈ আছে। স্বৰ্গত সকলো আছে, কিন্তু মৃত্যু নাই। গীতাত সকলো আছে, কিন্তু মিছা নাই। পৃথিৱীত সকলো আছে, কিন্তু সন্তুষ্টি নাই। আজিকালি মানুহৰ সকলো আছে, কিন্তু ধৈৰ্য নাই। বৰ্তমান সময়ৰ কেইটামান অপ্ৰিয় হ'লেও সত্য কথা। আজিকালি সঁচা কোৱা মানুহবোৰ সকলোৰে অপ্ৰিয়। তেল মাৰি চলিব জনা মানুহবোৰহে সকলোৰে প্ৰিয়। মানুহবোৰক ধুনীয়া চেহেৰাহে লাগে, ধুনীয়া মন নালাগে। মানুহবোৰে সন্মান টকাকহে কৰে, মানুহক নহয়। ইচ্ছা যদি শক্তিশালী হয় ভাগ্য বদলি যায়, নহ'লে জীৱনটোৱে পাৰ হৈ যায় ভাগ্যক দোষাৰোপ কৰি কৰি। কৃতকাৰ্যতাৰ এটা বিশেষত্ব যে ই পৰিশ্ৰম কৰা সকলৰ ওচৰত আত্মবলিদান দিয়ে। জীৱনত এইটো কেতিয়াও নাভাবিব যে কোনে আপোনাতকৈ ভাল কৰিছে, কোনে বেয়া কৰিছে। একমাত্ৰ নিজক এটাই প্ৰশ্ন কৰক যে আপুনি নিজৰ বাবে সৰ্বশ্ৰেষ্ঠ কাম কৰিছেনে? যদি আপুনি বহুত বেয়া পৰিস্থিতিত পৰি আছে তেন্তে চিন্তা নকৰিব। তেতিয়া আপুনি কি কৰিব জানে? এই কথাটোলৈ মনত পেলাব, আকাশৰ তৰাটোৱেও আন্ধাৰৰ অবিহনে কেতিয়াও উজ্জ্বলতা বিলাব নোৱাৰে। সংঘৰ্ষই আপোনাৰ ক্ষমতা বঢ়ায় আৰু আপোনাক
সফলতাৰ ওচৰলৈ লৈ যায়। সময়ে কেতিয়াও সফল নবনায়, সময়ৰ সঠিক ব্যৱহাৰেহে মানুহক সফল বনায়। ভিৰে সদায় সহজ ৰাস্তাৰে যাব বিচাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে ভিৰে সদায় শুদ্ধ ৰাস্তাৰে যায়। জীৱনত আপুনি কিমান বাৰ হাৰি আছে সেইটো ডাঙৰ কথা নহয়, কিন্তু আপুনি জিকিবৰ কাৰণে জন্ম হৈছে সেই কথাটো মনত ৰখাটোহে ডাঙৰ কথা। মানুহে আপোনাৰ বিষয়ে কি ভাবিছে সেইটোৰ কাৰণে আপুনি একো নাভাবিব। এটা কথা সদায় মনত ৰাখিব, আনৰ কথাত আপোনাৰ ভাগ্য সলনি নহয়। আপুনি আপোনাৰ কামেৰেহে ভাগ্য লিখিব পাৰিব। এইখন পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যি পাৰফেক্ট, যাৰ কোনো দুৰ্বলতা নাই। প্ৰত্যেক মানুহৰ ভিতৰতে কিবা নহয় কিবা এটা দুৰ্বলতা থাকেই। যদি আমি আমাৰ দুৰ্বলতাবোৰক নেগেটিভভাৱে ভাবি লওঁ, তেন্তে সদায় কান্দিয়ে থাকিব লাগিব আৰু দুখী হৈ থাকিব লাগিব। যদি আমি আমাৰ দুৰ্বলতাক পজিটিভভাৱে চাওঁ, তাতে আমি কিবা নহয় কিবা এটা ভাল দেখা পাম। জীৱনটো সহজ কৰিবলৈ বা দুশ্চিন্তা মুক্ত কৰিবলৈ কেইটামান উপায়। 1. প্ৰথমে নিজক আৱিষ্কাৰ কৰক। আপোনাৰ ভুল অতীতক মনৰ পৰা সম্পূৰ্ণৰূপে মচি পেলাওক। অতীত আৰু ভৱিষ্যতৰ কথা ভাবি বহু মূৰ্খই নিজৰ জীৱনটোলৈ ধ্বংস মাতি আনে। সেয়ে ভৱিষ্যতটোক সমাধি দিয়ক। কিয় জানে, এবাৰ ভাবি চাওক, অতীতৰ বোজা প্লাছ ভৱিষ্যতৰ ভাৰ সমান নষ্ট বৰ্তমান। সেয়ে এই মুহূৰ্ততে হৃদয়ত সুমুৱাই লওক, আজিৰ দিনটোৱেই আমাৰ বাবে সকলো, ভৱিষ্যত বুলি কোনো কথা নাই। সেয়ে ভাবি লওক, আজিৰ দিনটোৱেই হওক আমাৰ সকলোৰে মুক্তিৰ দিন, পৰিপূৰ্ণভাৱে জীয়াই থকা দিন। সেয়ে আমি প্ৰত্যেকে আজিৰ দিনটোতে জীয়াই থাকিব লাগিব। অতীতৰ কথা আৰু ভৱিষ্যতৰ কথা ভবা মানে নিজৰ জীৱনটোলৈ দুশ্চিন্তা আৰু স্নায়ু দুৰ্বলতাক মাতি অনা। ভৱিষ্যত একেবাৰে সহজ যদি আমি সকলো বুদ্ধি, ক্ষমতা আৰু সম্পূৰ্ণ আগ্ৰহেৰে আজিৰ কামখিনি কৰোঁ। সিয়েই আমাৰ ভৱিষ্যতক গঢ় দিব। সকলো জড়িত হৈ আছে বৰ্তমানত। আমি সদায় এটা ক্ষণস্থায়ী বৰ্তমানত বাস কৰোঁ, যি 5 মুহূৰ্ততে অতীতৰ গহ্বৰত বিলীন হৈ যায়। সেয়ে আমাৰ জীৱন ক্ষণস্থায়ী বৰ্তমানৰ বাহিৰে আন একোৱেই নহয়। সেয়ে এই বৰ্তমানটোকে সজীৱভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰক। খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক যীশু খ্ৰীষ্টই কৈছিল, কাইলৈ বাবে দুশ্চিন্তা নকৰিবা, কাৰণ কালিয়ে সেই চিন্তাৰ দায়িত্ব ল'ব। আজিৰ দিনটোতে তোমাৰ কৰণীয় বহুত আছে, তাৰ বিষয়ে চিন্তা কৰা। বুদ্ধিমান মানুহৰ বাবে প্ৰতিটো দিনেই একোটা নতুন জীৱন। সেয়ে প্ৰতিদিনে পুৱা উঠি কওক, আজিৰ এই দিনটো মোৰ বাবে এটা নতুন জীৱন। আশা কৰোঁ কথাখিনি আপোনালোকৰ হৃদয় চুইছে। এনেধৰণৰ সুন্দৰ সুন্দৰ মটিভেশ্যনেল ভিডিঅ'বিলাক পাবলৈ আমাৰ ইউনিক আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই থৈ নটিফিকেশ্যন অন কৰি ল'ব। পুনৰ লগ পাম আন এটা সুন্দৰ নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে থাকক, কুশলে থাকক আৰু সদায় হাঁহি থাকক।